সকলোকে স্বাগতম জনাই 2 নম্বৰ পাঠৰ ক্ৰিয়াকলাপসমূহ পঢ়িবলৈ ওলাইছো। ক্ৰিয়াকলাপ 1 এয়া আনসাৰ কেইটা লিখি দিয়া হৈছে, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ক্ৰিয়াকলাপ 2 আনসাৰসমূহ লিখি দিয়া হৈছে, এই আনসাৰসমূহ চাই তোমালোকে লিখিব পাৰিবা। ক্ৰিয়াকলাপ 4 তিনি ক্ৰিয়াকলাপটো তোমালোকে নিজে কৰিবা। 4 নম্বৰ ক্ৰিয়াকলাপৰ আনসাৰসমূহ লিখি দিয়া হৈছে। ক্ৰিয়াকলাপ 5ৰ উত্তৰসমূহ কৰি দিয়া হৈছে। এতিয়া অনুশীলনীৰ প্ৰশ্নসমূহ পঢ়িবলৈ চেষ্টা কৰোঁ আহা। ওপৰত দিয়া ছবিখন চাই তোমালোকে হোটেলৰ কোনটো দিশত কোনটো অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহ ইয়াত লিখি দিয়া হৈছে, তোমালোকে লিখি ল'বা চাই। ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। ধৰণৰ সাংকেতিক চিহ্নই কি বুজায়? জিলা, সদৰ ঠাই। আৰু এডাল আঁচটানিয়াকৈ টানাটো আমি সকলোৱে জানো ৰেলপথ, আৰু এয়া ৰাজ্যৰ ৰাজধানী আৰু নয়। এনেধৰণে ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। 3 নম্বৰ প্ৰশ্নটো চোৱা। 3 নম্বৰ খালী ঠাই দিয়া আছে। কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়ে হৈছে ঠাইখনৰ আৰ্হি চিত্ৰ, স্কেচ। খ নম্বৰ পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু 4টা উপদিশ থাকে। তাৰ মানে এনেকৈ পূব, পশ্চিম, উত্তৰ, দক্ষিণ। পূব, পশ্চিম, উত্তৰ, দক্ষিণ 4টা প্ৰধান দিশ আৰু উপদিশ ইয়াৰ মাজত এটা ইয়াত। গতিকে উপদিশ 4টা থাকে। নেক্সট গ নম্বৰ অনুষ্ঠান, প্ৰতিষ্ঠান, বাট, পথ, ঘৰ দুৱাৰ আদি মানৱ সৃষ্ট উপাদান, মানুহে সৃষ্টি কৰি লোৱা উপাদান হয়। ঘ নম্বৰ বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। আহা আমি 4 নম্বৰৰ প্ৰশ্ন উত্তৰ কেইটা কৰোঁ। 4 নম্বৰৰ প্ৰথম প্ৰশ্ন ক ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেকৈ দিশ নিৰ্ণয় কৰিবা? উত্তৰ ৰাতিপুৱা বেলি ওলোৱাৰ ফালে মুখ কৰি হাত দুখন মেলি থিয় হ'লে মুখৰ ফালটো, অৰ্থাৎ আমি যোনফালে চাই আছোঁ সেই ফালটো হ'ব পূব দিশ, আৰু পিঠিৰ ফালটো অৰ্থাৎ পিছফালে হ'ব পশ্চিম দিশ। সোঁ হাতৰ ফালটো হ'ব দক্ষিণ দিশ আৰু বাওঁ হাতৰ ফালটো হ'ব উত্তৰ দিশ। খ নম্বৰ প্ৰশ্ন আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে? কোনো এখন ঠাই বা অঞ্চল নিজে ভালদৰে পৰ্যবেক্ষণ কৰি কেৱল মনৰ ধাৰণাৰে কাগজত অঁকা ছবি বা মানচিত্ৰকে কি বুলি কোৱা হয়? আৰ্হি চিত্ৰ বা স্কেচ বুলি কোৱা হয়। গ নম্বৰ সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয়? উত্তৰ মানচিত্ৰত প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহ কম ঠাইত সহজে দেখুৱাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। ঘ নম্বৰ প্ৰশ্নটো চোৱা কি আছে। মানচিত্ৰ এখনৰ সহায়ত আমি কি কথা জানিব পাৰোঁ? মানচিত্ৰ এখনৰ সহায়ত আমি তলত দিয়া কথাবোৰ জানিব পাৰোঁ। 1 নম্বৰ কোনো ঠাই, জিলা, ৰাজ্য বা দেশৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ চাৰিসীমাৰ বিষয়ে জানিব পাৰোঁ। 2 নম্বৰ অঞ্চলটোৰ প্ৰাকৃতিক উপাদানসমূহ যেনে পাহাৰ, নদী, অৰণ্য আদি ক'ত আছে এই বিষয়ে জানিব পাৰোঁ। তাৰপিছত 3 নম্বৰ মানৱসৃষ্ট উপাদানসমূহ যেনে বাটপথ, ৰেলপথ, গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান আৰু চহৰ আৰু ৰাজধানীৰ অৱস্থান বিষয়ে জানিব পৰা যায়। 9 নম্বৰ মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজায়? ইয়াৰ উত্তৰ হৈছে দুখন ঠাইৰ প্ৰকৃত দূৰত্ব কাগজত সৰু কৰি দেখুৱাবলৈ যি অনুপাত ব্যৱহাৰ কৰা হয় তাকে মানচিত্ৰৰ মাপনি বা স্কেল বোলা হয়।